টোকাৰীখনে তেওঁৰ সাৰথি। টোকাৰীখনেই তেওঁৰ বাবে জীৱন। টোকাৰীৰ অমীয়া সুৰতে সুৰ মিলাই আজীৱন তেওঁ গাই গ'ল অগণন দেহ বিচাৰ আৰু টোকাৰী গীতবোৰ। কিন্তু আজি তেওঁ শয্যাশায়ী। প্ৰিয় টোকাৰীখন তুলি ল'বলৈও আজি তেওঁ অসমৰ্থ। কাৰণ গুৰুতৰভাৱে অসুস্থ উমাকান্ত বুৰেগী নামৰ লোকসংগীতৰ সাধকজন। বিগত কেইবামাহো ধৰি অসুস্থ হৈ আছে তেওঁ। যকৃত আৰু বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ এক প্ৰকাৰ জীৱন মৃত্যুৰে যুঁজিছে এইগৰাকী চহা শিল্পীয়ে। দেউতাৰ বৰ্তমান মানে অলপ বেছি অৱনতি ঘটিছে স্বাস্থ্যৰ। ডিচেম্বৰতে আমি হস্পিটেলত ভৰ্তি কৰিছিলোঁ তেখেতক, আৰু চেষ্টাৰ আমি একো ত্ৰুটি কৰা নাই। চৰকাৰৰ ফালৰ পৰাও যথেষ্ট আমাক সহায় কৰিছে চিকিৎসাৰ ক্ষেত্ৰত। দেউতাৰ গোটেই জীৱনটো মানে লোকসংগীতৰ নামতে উৎসৰ্গা কৰিলে দেউতাই। তথাপি দেউতাৰ মানে সপোন এটা আছিলে যে এখন ইনষ্টিটিউট বা মানে লোকসংগীতৰ এটা গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ। সেইটো সপোনটো মানে নফলিয়ালে আৰু বুকুত লৈয়ে সেইটো যাবগৈ তেওঁ। ইতিমধ্যে খোৱা বোৱাও বন্ধ হৈছে তেওঁৰ। চিকিৎসকৰ কোনো প্ৰচেষ্টা এতিয়া নিদিয়ে কাম। এতিয়া ডক্টৰে কৈছে যে আমাৰ হাতত নাই আৰু এতিয়া তেখেতৰ বহুত এতিয়া বিশেষকৈ মানে অৱনতি হৈছে আৰু স্বাস্থ্যৰ সম্পূৰ্ণৰূপে মানে হৈ গৈছে, বেয়া হৈ গৈছে। গতিকে এতিয়া আৰু আমি ভগৱানৰ ওচৰতে তেওঁক মানে অৰ্পণ কৰিছোঁ আৰু। অদৃশ্যজনৰ হাতত এতিয়া সকলো এৰি দিয়াৰ বাহিৰে গত্যন্তৰ নাই পৰিয়ালৰো। অথচ অসমৰ লোকসংগীতৰ জগতখনলৈ তেওঁৰ আছে অপৰিসীম অৱদান। বিশেষকৈ টোকাৰী আৰু দেহ বিচাৰ গীতৰ জগতখনক সমৃদ্ধিশালী কৰিছে উমাকান্ত বুৰেগী নামৰ আজন্ম চহা শিল্পীজনে, যাক আখ্যা দিয়া হয় টোকাৰী গীতৰ সম্ৰাট হিচাপে। টোকাৰীখন হাতত লৈয়ে উৰিটো জীৱন তেওঁ কৰি গ'ল লোকসংগীতৰ চৰ্চা। সাতশতকৈ অধিক টোকাৰী আৰু দেহ বিচাৰ গীত লিখিছে তেওঁ। ইয়াৰে 500তকৈ অধিক গীত তেওঁ পৰিৱেশন কৰিছে অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ লগতে অডিঅ' ভিডিঅ' কেছেটৰ জৰিয়তে। সংগীত নাটক একাডেমী আৰু অসম চৰকাৰৰ শিল্পী বঁটা প্ৰাপক এইগৰাকী চহা শিল্পী সুস্থ হৈ উঠক, ভাল হৈ উঠক। আকৌ তুলি লওক তেওঁৰ প্ৰিয় টোকাৰীখন। আমাৰো এয়াই কামনা। ভিডিঅ' জাৰ্নেলিষ্ট নিতু কলিতাৰ সৈতে বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট NKTV+।